জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ লক্ষ্য তামুলপুৰৰ এগৰাকী যুৱ নেতাৰ সমাজত প্লাষ্টিকৰ ব্যৱহাৰৰ ক্ষতিকাৰক সম্পৰ্কে জনসচেতনতাবোধ গঢ় দিয়াৰ উদ্দেশ্য যুৱ নেতা বিশ্বজিৎ বসাকৰ তামুলপুৰৰ গোৱাবাৰীত যুৱ নেতাগৰাকীৰ উদ্যোগত অনুষ্ঠিত হয় এখনি সজাগতা সভাৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচী আৰু সাফাই অভিযান যুৱ নেতাগৰাকীৰ এনে পদক্ষেপক সহযোগ আগবঢ়াই মহেন্দ্ৰনগৰ বজাৰ উন্নয়ন সমিতিৰ লগতে স্থানীয় সমাজ আৰু পৰিৱেশ সচেতন জনতাও সহযোগ আগবঢ়াই অংশ লৈছে অনুষ্ঠানত যুৱ সমাজকৰ্মীগৰাকীয়ে উদ্যোগ লোৱা এনে পৰিৱেশ সচেতনতামূলক কাৰ্যসূচীত স্থানীয় ৰাইজ এছএছবি বন বিভাগ বজাৰ উন্নয়ন আৰু বণিক সন্থাৰ লগতে মাস্কেট গেৰেমছাৰ উপৰিও গয়বাৰী ছয়পত্ৰী ফাউণ্ডেশ্যনৰ দৰে সংস্থাসমূহেও সহযোগ কৰে ৰাজ্যৰ মাজত পৰিৱেশ সচেতনতা আৰু প্লাষ্টিকৰ ভয়াৱহতা সম্পৰ্কে অনুষ্ঠিত কৰা এনে কাৰ্যসূচীৰ বাবে যুৱ নেতাগৰাকীক প্ৰশংসা কৰিছে একাংশ জনতাই বাঢ়ি গৈ আছে এইখিনিক নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমি গছৰ পুলি অলপমান বৃক্ষৰোপণ অলপমান কৰিলোঁ লগতে আমি প্লাষ্টিক বৰ্জনৰ সজাগতা এটা সভা এটা কৰিলোঁ আচলতে আমাৰ আজি বৃক্ষৰোপণ আৰু প্লাষ্টিক বৰ্জনৰ ব্যৱস্থা আজি আনুমানিক 60 পৰা 70 জন মানুহে আমাৰ ভাগী হয় বাৰ্তা দিব বিচাৰোঁ যাতে আমি প্লাষ্টিকটো বৰ্জন কৰিব লাগে আৰু প্লাষ্টিক বৰ্জন কৰি পৰিৱেশ আৰু পৰিৱেশ গঢ়িব পাৰোঁ তাৰ চেষ্টা এটা কৰিলোঁ মোৰ উদ্যোগত লগতে আমাৰ মহেন্দ্ৰনগৰ বজাৰ কমিটিৰ সহযোগত আৰু লগতে আমাৰ এই মহেন্দ্ৰনগৰ বিশেষ সমাজকৰ্মী ব্যক্তিসকলৰ সহযোগত এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰা গৈছে তাৰ বাবে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ আৰু আগলৈ লৈ যাব পাৰোঁ তাৰ বাবে আপোনালোকৰ পৰা আশীৰ্বাদ আৰু দিয়া পৰামৰ্শ বিচাৰিম আমি ইয়াতে প্লাষ্টিক বৰ্জনৰ এটা আমি এৱাৰনেছ প্ৰগ্ৰাম ইয়াতে আমি অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ এই এৱাৰনেছৰ লগত আমাৰ প্ৰশাসনৰ লোক আমাৰ আজি ইয়াতে তেওঁলোক সহায় সহযোগিতা আগবঢ়ালে মহেন্দ্ৰনগৰ বজাৰ সমিতিৰ পৰা উন্নয়ন সমিতিৰ লোকসকলে আমাক ইয়াতে সহায় সহযোগিতা আগবঢ়ালে আৰু তেওঁলোকৰ সহযোগত আৰু বিশ্বজিৎ বসাকৰ উদ্যোগত যি আজিৰ এই অনুষ্ঠান ইয়াতে আমি পালন কৰিলোঁ অনুষ্ঠিত কৰিলোঁ এটা কথা আমি ক'ব বিচাৰিম আজি আপুনি যদি দেখা পায় বিশ্বৰ যিখিনি আপোনাৰ ডাঙৰ ডাঙৰ দেশবিলাক আছে তাতে আজি আমাৰ ভাৰতৰ কথাটো বাদেই দিয়ক বিশ্বৰ ডাঙৰ ডাঙৰ দেশবিলাকত আজি যে প্লাষ্টিকৰ যি ব্যৱহাৰ সেই ব্যৱহাৰে এনেকুৱা এটা পৰ্যায় গৈ আছে সেইটো পৰ্যায় এটা সময়ত আমাৰ ইয়াতেও হ'ব সেইকাৰণে আমি আগতীয়াকৈ ইয়াৰ বাবে আমি ৰাইজক সজাগ আৰু সচেতন হৈ থকাৰ বাবে আমি সদায় প্ৰস্তুত আমি খুবেই সুখী কাৰণ তামুলপুৰ নাগৰিজুলি অঞ্চলৰ যুৱ সমাজকৰ্মী বিশ্বজিৎ বসাক ডাঙৰীয়াৰ নেতৃত্বত আৰু বিশেষভাৱে মহেন্দ্ৰনগৰ গয়বাৰী বজাৰ উন্নয়ন সমিতিৰ সহযোগত আৰু বাক্সা বন সংমণ্ডল কুমাৰীকাটা বনাঞ্চলিক বন বিভাগ তামুলপুৰ বনাঞ্চলিক বন বিভাগ নাগৰিজুলি বগৰীহুটি বন শিবিৰ আৰু লগতে আমাৰ মাস্কেট NGO গেৰেমছা NGO আৰু গয়বাৰী ছয়পত্ৰী ফাউণ্ডেশ্যন NGO আৰু 24BN SSB ৰঙিয়া আমাৰ গোৱাবাৰী কেম্প তাৰপিছত লক্ষী বাণ্ডং কমিটি অসমৰ বাণ্ডং কমিটি আৰু বিশেষভাৱে এই অঞ্চলৰ বিভিন্ন দল সংগঠনৰ সহযোগত আজি আমাৰ এই গয়বাৰী মহেন্দ্ৰনগৰ বজাৰস্থলীত আমি এটি সৰু সজাগতা সভাও কৰিলোঁ আৰু সজাগতা সভাৰ লগে লগে সভাৰ মূল থিমটো আছে আমাৰ প্লাষ্টিক বৰ্জন আপোনালোকে দেখাই পাইছে বিশ্বত যেনেকুৱা প্ৰদূষণ যেনেকুৱা বাঢ়ি আহিছে আমি যদি দিনে দিনে যদি প্লাষ্টিক কিন্তু ইয়াক যদি আমি বৰ্জন নকৰোঁ আহি থকা দিনবোৰ খুবেই বেয়া এটা পৰিৱেশত যাই আছে যাৰ পৰিপ্ৰেক্ষিতত আমি সকলো একগোট হৈ বা একত্ৰিত হৈ বন বিভাগেই হওক বা বিভিন্ন NGO হওক বা ইয়াৰে স্থানীয় সমাজকৰ্মীসকলে হওক আমি এটা পণ লৈছোঁ যাতে আজি আমাৰ বিশেষকৈ এই চেগতে মই ধন্যবাদ দিব লাগিব তামুলপুৰ জিলা মাননীয় আয়ুক্ত পংকজ চক্ৰৱৰ্তী দেৱক তেখেতে আৰু বিশেষকৈ গ্ৰাম্য বিকাশ মঞ্চৰ সহযোগতো আমি যোৱা কেইদিন ধৰি আমি ধাৰাবাহিক হিচাপে প্লাষ্টিক বৰ্জন কাৰ্যসূচী আমি এই অঞ্চলত আমি চলাই আছোঁ আজিও ঠিক সেইদৰে প্লাষ্টিক বৰ্জন কাৰ্যসূচীৰ লগতে আমি ঔষধিমূলক যি গছ আমি বজাৰ চৌহদত আমি ৰোপণ কৰিছোঁ মহানিম গছ আৰু আমাৰ এই বকুল গছ এনেকৈ কৰি আমি এই বজাৰ চৌহদৰ ভিতৰত আমি আজি ৰোপণ কৰিছোঁ আমি দিব বিচাৰিছোঁ যাতে আজিৰ পৰা আপোনালোকে পণ লওক যাতে আপোনালোকে ঘৰৰ পৰা আহোঁতে কাপোৰৰ বেগ আপোনালোকে নিজে হাততে লৈ আহক যাতে প্লাষ্টিক যাতে আমি দূৰীকৰণ কৰি যাতে সুন্দৰ এটা পৰিৱেশ সুন্দৰ বাতাবৰণ যাতে আমি এই সমাজত আজি এই গয়বাৰী
বা বজাৰৰ যোগেদি আমি অসমবাসী বা আমি বিটিআৰবাসী বা বিশ্ববাসীক আমি দিব পাৰোঁ, সেইটো আমি পণ লৈ সকলোকে মোৰ ফালৰ পৰা পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।